এইখিনিতে লাগি আছে এইটো চুলিটো ক'ৰবাত সোমাই আছে এই যে ইটা হয় ইটা কিন্তু ইয়াৰ এই দুঘৰৰ ওচৰত যে মহিলা আছে আৰু তেনেকৈ স্পষ্ট দেখিছে আৰু এজন বয়স্ক ব্যক্তি আছিলে দীঘল মানে টি চাৰ্ট তেনেকৈ দেখিছে মোৰ পি এছ চিটো ধৰোঁতে সি এইপিনে পৰা পলাই গৈছে। আজি মই দিনৰ বিভিন্ন কাৰ্যসূচী পাৰ কৰি 7:30 মানত আহি আছিলোঁ গুৱাহাটী অভিমুখে। অহাকালি আমাৰ বিশেষ এখন সভা আছে আৰু পৰহি দিনাখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংসদ বিধায়ক আৰু মন্ত্ৰীৰ লগতে জিলা আমাৰ বিজেপি সভাপতিসকলে এটা বিশেষ সভা দিছে। সেই সভাত আমি অংশগ্ৰহণ কৰিবলৈ মই গুৱাহাটীলৈ গৈ আছিলোঁ। হঠাৎ এই কুৰাবাৰী নামৰ যি জেগা যি বছাবাৰী চাহ বাগানৰ এইখিনিতে এজন সফল ডেকা যুৱক বাওঁহাতে দেখিছোঁ ইটা চপাৰ এটা লৈ আছে। মোৰ সপোনতো ভবা নাই যে ইটা চপাৰটো আমালৈ বুলি লক্ষ্য লৈ পেলাব বুলি। ওচৰ পোৱাৰ লগে লগে একদম ড্ৰাইভিং ছিটৰ পিনে মই ড্ৰাইভিং কৰি আছিলোঁ, মোৰ পিনে পেলাইছিল আৰু গোটেই গ্লাছ ভাঙি পৰিছে, চলাব পৰা অৱস্থা এতিয়া নাই। মোৰ মা আছিলে বিধায়িকা, ময়ো 20 বছৰে বিধায়ক হৈ আছোঁ। এই দৈনিক অহা যোৱা গুৱাহাটী, যোৰহাট, মৰিয়নি এনে ঘটনা কেতিয়াও পোৱা নাছিলোঁ, সন্মুখীন ৰাষ্ট্ৰীয় ঘাইপথত হোৱা নাছিলোঁ। পোনপ্ৰথমবাৰৰ বাবে দেখা পালোঁ যে বছাবাৰী বাগানৰ ওচৰত কুৰবাৰী নামৰ এই জেগাটোত এটা পাথৰ মাৰি পেলাই ইটা চপাৰ ডাঙৰ ইটা চপাৰ মাৰি পেলাই তাত যুৱকে আমাৰ গ্লাছ ভাঙি দিয়ে। এইটো কি লক্ষ্য, কি উদ্দেশ্য, কেলৈ ভাঙিলে নাজানো। আমি পুলিচক মোৰ লগে লগে বাৰ্ডি বড়ো যিজন SDPO বৰ্তমান বোকাখাট আমাৰ মৰিয়নিত আছিলে DSP হিচাপে, তেওঁ চিনাকি, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। তেওঁ আহিছে আৰু OC তেওঁলোকে বিচাৰ কৰিছে। মই স্থানীয় ৰাইজক এটাই অনুৰোধ জনাম, VDP আছে যে দোষীক আপোনালোকে পাৰিলে ধৰাই দিয়ক আৰু তেওঁ ন্যূনতম শাস্তি এটা পাব লাগে যেন আৰু ভৱিষ্যতে এনে ঘটনা নহয়। আজি মই আঘাত বুলি নহয়, গ্লাছ চুলি বা চকুৰ অকণমান ক'ৰবাত সোমাইছে আৰু মোৰ শাহুমা অকণমান হাত কাটিছে আৰু মোৰ খোলালীজনী এটা মাইনা আছে, সেই মাইনা সকলো অকণমান তেওঁলোকে গ্লাছ অকণমান লাগিছে, বেলেগ একো হোৱা নাই। কিন্তু এনে ঘটনা নহওক সেইটোৱে বিচাৰোঁ। আৰু যি হৈছে কোনোবা যদি নতুন ড্ৰাইভিং কৰা মানুহ হোৱাহেঁতেন, মানে কণ্ট্ৰল হেৰাই দিয়াহেঁতেন, সন্মুখৰ পৰা অহা গাড়ীত যদি মাৰি দিয়াহেঁতেন, ইটো গাড়ীৰ মানুহ মৰে, এইটো গাড়ীৰ মানুহ মৰে। নাজানো এইটো, কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল। কিন্তু ইটা চপাৰ যেনে যুৱকজনে লৈ পেলাই মাৰিছে, একদম পোনাই মৰাৰ নিচিনা হৈছে। মানে ড্ৰাইভিং ছিটৰ পিনে পোনাই মাৰি পেলাই একদম সম্পূৰ্ণ গ্লাছ বিধ্বস্ত কৰি পেলাই। এতিয়া গাড়ীখন চলাব পৰা অৱস্থাত নাই।